নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 25 মাৰ্চ সোমবাৰে বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণৰ ফলত 5 ৰাশিৰ কপাল ফুলিব। এই চন্দ্ৰগ্ৰহণ অসমীয়া চ'ত মাহৰ অমাৱস্যাত পৰিছে। ভাৰতীয় সময় অনুসৰি মাৰ্চ মাহৰ 25 তাৰিখে ৰাতিপুৱা 10:23 পৰা এই গ্ৰহণ আৰম্ভ হ'ব আৰু দুপৰীয়া 3:02 এই গ্ৰহণ অন্ত পৰিব। এই চন্দ্ৰগ্ৰহণৰ নক্ষত্ৰৰ এনে যুগ আহি পৰিছে যি যুগ 100 বছৰতো অহা নাই। এই গ্ৰহণ 2024 চনৰ সৰ্বাধিক দীঘলীয়া গ্ৰহণ বুলি মনা গৈছে। জ্যোতিষশাস্ত্ৰৰ মতে এই দিনা সূৰ্য কৰ্কট ৰাশিৰ ওপৰত থাকিব আৰু এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ ৰাহুৰ ওপৰত বেছিকৈ পৰা দেখিবলৈ পোৱা যাব। মিথুন ৰাশিত ৰাহু, চন্দ্ৰ আৰু সূৰ্যৰ লগত তৈয়াৰ হোৱা দেখিবলৈ পাব। এই চন্দ্ৰগ্ৰহণৰ ফলত যুগ এনে তৈয়াৰ হৈছে যি 100 বছৰৰ আগতেই তৈয়াৰ হৈছিল। এই চন্দ্ৰগ্ৰহণ মিথুন ৰাশিৰ অশুভ প্ৰভাৱ পেলাব পাৰে আৰু এই গ্ৰহণ কৰ্কট ৰাশি, কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশিৰ কাৰণেও অশুভ প্ৰভাৱ লৈ আহিব পাৰে। আৰু এই চন্দ্ৰগ্ৰহণৰ ফলত মেঘ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশিৰ কাৰণে শুভ ফল লৈ আহিব, শুভ বতৰাও লৈ আহিব আৰু ভাল ফল কঢ়িয়াই আনিব। মাজে মাজে থাকিব বৃষ ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশি জাতক জাতিকা সকল। এওঁলোকৰ ওপৰত শুভ প্ৰভাৱো পৰিব পাৰে বা অশুভ প্ৰভাৱো দুয়োটাই পৰিব পাৰে। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত উপকাৰিতাৰ প্ৰভাৱ পৰিব। চন্দ্ৰৰ প্ৰভাৱৰ কাৰণে কাম আপোনালোকৰ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। 25 মাৰ্চৰ পিছত জাতক জাতিকাসকলৰ উপাৰ্জন বৃদ্ধি পাব আৰু এওঁলোকৰ জীৱনত উপকাৰিতা আহি পৰিব। সকলো কামতে তেওঁলোকে পদোন্নতি লাভ কৰিব পাৰিব। উন্নতিৰ প্ৰবল যুগ নামি আহিব আপোনালোকৰ। ভাগ্যৰ এই সময়ত আপোনালোকক বহু ধৰণে সহায় কৰিব আৰু বেলেগৰ ভাগ্যৰ সহায়ো আপোনালোকে পাবলৈ সক্ষম হ'ব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে নিজৰ জীৱনসংগী লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত আপোনালোকৰ সুখময় পৰিৱেশ বিৰাজ হ'ব আৰু বন্ধুবৰ্গ বা কোনো আত্মীয়ৰ লগত থাকোঁতেও আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰত কিন্তু অলপ সাৱধানেৰে আপোনালোকে চলিবলৈ চেষ্টা কৰিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত মংগলময় দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰিলে কৰিব পাৰিব বা আগভাগ ল'ব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰগ্ৰহণৰ ফলত বৃষ ৰাশিৰ ওপৰত মধ্যম প্ৰভাৱ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ওপৰত ভাল বেয়া দুয়োটাই প্ৰভাৱ পৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব, কিন্তু দৈনন্দিন কৰ্মক্ষেত্ৰত আপোনালোকৰ সমস্যা বৃদ্ধি পাব পাৰে। বিতৰ্কিত ক্ষেত্ৰত আপোনালোকে নোযোৱাটোৱেই মংগলময়। কাৰোবাৰ কণ্ডলৰ মাজত সোমাই পৰিলে আপোনালোকৰ নিজৰেই ক্ষতিসাধন হৈ পৰিব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ বিবাদ সৃষ্টি হ'ব। ককাই ভাই বা ভাই ভনীৰ মাজত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া নহয়, তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। টকা পইচাৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব। লেনদেনৰ ক্ষেত্ৰত কিছু আপোনালোকে অসুবিধা পাব পাৰে। বেলেগক টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো আপোনালোকে সাৱধানতা নিশ্চয় অৱলম্বন কৰি চলিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব যদিও নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ ফলত ৰাশিৰ ওপৰত সকলোতকৈ বেয়া প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে আপোনালোকে অলপ সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। কোনো নথকা জেগাত আপোনালোকে নোযোৱাটো মংগলময় আৰু আপোনালোকে যি কাম কৰিব চাই বুজিহে কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ বিপদ কেনি আহিব আপোনালোকে গমেই নাপাব। সেইকাৰণে নিজকে অলপ বচাই চলিবলৈ আপোনালোকে চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো সমস্যা আহি পৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব। দাম্পত্যৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ মন আনন্দিত হৈ থাকিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। তথাপিও গুৰুস্থানীয় ব্যক্তি বা কোনো লোকৰ লগত দুই এবাৰ ভালকৈ আলোচনা কৰি ল'বলৈ একেবাৰে নাপাহৰিব।
ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বহু বিপদৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। সন্তানৰ প্ৰতি কিছু নজৰ ৰাখিব লাগিব। শৰীৰৰ প্ৰতিও আপোনালোকে অলপ নজৰ ৰাখিব লাগিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে অলপ চাই বুজি চলিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা কথা এটা যাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া নহয় তাৰো প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল লাভ হ'ব। খৰচ বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মনটো আপোনালোকৰ খেলি মেলি হৈ থাকিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে বিদ্যাত মনোযোগ দিব লাগিব। এই বৰ্ষত নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ঘৰত কাৰোবাৰ যাতে হানি নহয়, জীৱ জন্তু বা ঘৰৰ জীৱ জন্তু যাতে হানি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। মাটি বাৰীক লৈ সামান্য বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পাব। নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও আপোনালোকৰ পাতলিবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো যেনে তেনে আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব যদিও মনটো কেতিয়াবা আপোনালোকৰ চঞ্চল হৈও পৰিব পাৰে। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহণৰ ফলত আপোনালোকৰ ওপৰত ভাল শক্তিৰ প্ৰভাৱ পৰিব আৰু আপোনাৰ ঘৰৰ ওপৰতো ভাল শক্তিৰ প্ৰভাৱ পৰিব। জীৱনত পৰিৱৰ্তন আহিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। পুৰণা সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। সকলো কামতে আপোনালোকে মনোযোগ দিব পাৰিব আৰু সকলো কামতে আপোনালোকৰ আগ্ৰহ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও আপোনালোকৰ মান যশ বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত আপোনালোকে সুনাম বুটলিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায়। ভাই ভনী বা ককাই ভাইৰ মাজত সুসম্বন্ধ আপোনালোকৰ স্থাপন হৈ পৰিব। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব আৰু ঘৰৰ মানুহৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব বা পাবলগীয়া ধনো আপোনালোকে পাবলৈ সক্ষম হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলে জয়ৰ মুখ দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য আপোনাৰ লগতেই থাকিব। সুখ শান্তি আপোনালোকৰ বৃদ্ধি পাব আৰু ঘৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত কিছুমান চকু ৰাখিব লাগিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকে বহু বেছি সফলতা অৰ্জন কৰিব পাৰিব। আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুবৰ্গৰ পৰা আপোনালোকে বহু ধৰণৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যায় আৰু সন্তানৰ কৰ্মত আপোনালোক আনন্দিত হৈ পৰিব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ প্ৰেমৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু প্ৰেমত এনেও আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব। প্ৰেম বিবাহৰো প্ৰবল যোগ নামি আছে। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হ'ব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহ বা কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। ঘৰুৱা পৰিৱেশ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। ভাগ্যই আপোনাক বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰা আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই গ্ৰহণৰ ফলত কিছু সফলতা নাপাব পাৰে। কোনোবা ক্ষেত্ৰত আপোনালোকে বিফল হোৱাৰ সম্ভাৱনা আছে। এই সময়ত অলপ ধৈৰ্য ধৰি সকলো কাম আপোনালোকে কৰিব লাগিব। নিজৰ খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। যদি নিজৰ খঙক নিয়ন্ত্ৰণ কৰি নাৰাখে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হৈ পৰিব পাৰে। কাৰোবাৰ লগত ভ্ৰমণ কৰিবলৈ যাওঁতেও আপোনালোক সাৱধান হৈ পৰিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও কোনো লোকে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত সুখময় পৰিৱেশ হ'ব। প্ৰেমত মধ্যম দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো গতানুগতিক হিচাপে আপোনালোকৰ পাৰ হ'ব। বিদ্যাত কিছু পৰিমাণে চকু ৰাখিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে সমস্যা কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে আৰম্ভ কৰিব পাৰিব, মাত্ৰ সেই ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কোনো ঘৰত মাংগলিক অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিলে বা কোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে বা যিকোনো আপোনালোকে শুভ কাম আৰম্ভ কৰিব বিচাৰিলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে বিপদ সৃষ্টি আপোনালোকৰ হ'ব পাৰে। অলপ চাই বুজি আৰম্ভ কৰিলে আপোনালোকৰ একো সমস্যা নহ'ব। ঘৰুৱা পৰিৱেশ এনেই আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়, কিন্তু ঘৰত যাতে কোনো লোকে আহি স্বাস্থ্য বা লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশ যাতে হানি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব
ৰাখিব লাগিব স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব খেলা ধূলাৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পাব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অলপ সতৰ্ক হৈ চলিব লাগিব দাম্পত্য জীৱনত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা আপোনালোকে নিশ্চয় দেখিবলৈ পাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ প্ৰবল যোগ নামি থকা দেখিবলৈ আপোনালোকে নিশ্চয় পোৱা দেখিবলৈ পাব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও সুন্দৰ হিচাপে পাৰ হ'ব ইয়াৰ পিছত আহিছে আমি ধনুৰাশিৰ জাতক জাতিকাসকলৰ মংগল পঞ্চম গ্ৰহত থকাৰ কাৰণে আপোনালোকৰ বহু সুখ হ'ব সকলো সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব নতুন কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব বা নতুন সিদ্ধান্ত আপোনালোকে ঘৰত ল'ব বিচাৰিলেও সুন্দৰভাৱে ল'ব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ ফল লৈ আহিব ব্যৱসায়ত অকণমান কষ্ট কৰিলেই অধিক পৰিমাণে অৰ্থ উপাৰ্জন কৰিব আপোনালোকে পাৰিব ঘৰত অৰ্থ জমাও আপোনালোকে কৰিব পাৰিব প্ৰেমত গতানুগতিক হিচাপে পাৰ হ'ব ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব মাটি বাৰীক লৈ আপোনালোকৰ সুখ অনুভৱ কৰা দেখিবলৈ পাব বা পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ নামি আহিব ঘৰুৱা পৰিৱেশ গতানুগতিক হিচাপে পাৰ হ'ব মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব ঠিকাটুকলি কৰা লোকসকলৰ নতুন কামৰ খবৰ আহিব বা নতুন যুগ আপোনালোকৰ আহিব পাৰে ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত বিবাহৰ কথা আলোচনা কৰি চাব পাৰে ঘৰুৱা পৰিৱেশ আপোনালোকৰ শান্তি হ'ব আৰু আনন্দময় হ'ব ঘৰত আহিব আপোনালোকৰ সুখ শান্তি সকলো ফালৰ পৰা আপোনালোকৰ কৰ্মত সফলতা নামি আহিব নিবনুৱাসকলৰ কাৰণেও কৰ্মৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পাব ওচৰ চুবুৰীয়াৰ লগত যাতে সৰু সুৰা কথাত তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব ভ্ৰমণৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব আৰু মনত চলি থকা বহু চাপ আপোনালোকৰ দূৰ হৈ পৰিব ধৰ্মীয় ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমত শুভ দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত আনন্দ হ'ব যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব মামলা মোকদ্দমাৰ ক্ষেত্ৰত আপোনালোকে জয়ী হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব লগতে ঘৰৰ মানুহৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰা আপোনালোকে দেখিবলৈ পাব ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰিয়জনৰ শৰীৰ ইমান ভাল নহ'ব পাৰে স্বাস্থ্য হানি হ'ব পাৰে আৰু ঘৰত কণ্ডল বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নিজকে অলপ সজাগ কৰি ৰাখিবলৈ চেষ্টা কৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে বিশেষকৈ ব্যৱসায়ত চকু ৰাখিবলৈ চেষ্টা কৰিব লাগিব নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম ফল হ'ব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ আপোনালোকে পাব প্ৰেমত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য নিশ্চয় ৰাখিব বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ কাৰণে সমস্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফল আপোনালোকে লাভ কৰিব ঘৰুৱা পৰিৱেশত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব কিন্তু ঘৰৰ মানুহৰ লগত সৰু সুৰা কথাতে যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি কিছু আপোনালোকে লক্ষ্য ৰাখিব লাগিব নতুনকৈ ঘৰত কাম আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সূৰ্য গ্ৰহণৰ কিছু সময়ৰ পিছত আৰম্ভ কৰিব আৰু গ্ৰহণ আৰম্ভ আপোনালোকে এই গ্ৰহণৰ পিছত আৰম্ভ কৰিলেও চাই বুজিহে আপোনালোকে আৰম্ভ কৰিব নহ'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে ইয়াৰ পিছত আহিছে আমি মীন ৰাশিৰ জাতক জাতিকাসকলৰ মংগলৰ অৱস্থানৰ ফলত ভ্ৰমণত বহু শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব সময়মতে কাম আপোনালোকৰ হৈ উঠিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায় জীৱনত আপোনালোকৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব মন আৰু স্বাস্থ্য আপোনালোকৰ ভাল হৈ থকা দেখিবলৈ পাব ঘৰুৱা পৰিৱেশ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব আপোনালোকৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ আপোনালোকৰ বিৰাজ হ'ব ঘৰত বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে আপোনালোকে চাব পাৰিব বা ঘৰত যদি কোনোবা উপযুক্ত মানুহ আছে তেনেহ'লে তেওঁলোকৰ কাৰণে বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে নিবনুৱাসকলৰ কাৰণে কৰ্মৰ সন্ধান লাভ কৰিব পাৰিব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান পাৰে যদি আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব আৰু মামলা মোকদ্দমাৰ ক্ষেত্ৰতো জয়ৰ মুখ দেখিবলৈ পাবলগীয়া ধন লাভ কৰিব পাৰিব আৰু ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে কৰিব পাৰিব ঘৰত যদি কিবা বস্তু আপোনালোকে ক্ৰয় কৰিব বিচাৰে বা মূল্যৱান সম্পদ ল'ব বিচাৰে তেনেহ'লেও আপোনালোকৰ কাৰণে মংগলময় হ'ব
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।